নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো সিটেট আসামিজ ল্যাঙ্গুৱেজ প্ৰিপাৰেচন সিটেটৰ অসমীয়া ভাষাৰ প্ৰস্তুতি আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম প্ৰশ্ন উত্তৰ সিৰিজ পাৰ্ট 9 আৰু পাৰ্ট 9ৰ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমি পাৰ্ট 8ৰ শেষত যেটো প্ৰশ্ন সুধিছিলো তাৰ উত্তৰটো আমি জানি লৈছো বেছিভাগে শুদ্ধ উত্তৰ দিছে তাৰে দুই এজনে অশুদ্ধ উত্তৰ দিছিলে গতিকে আমি এনসাৰটো জানি লৈছো প্ৰশ্নটো হল ভাষাৰ শ্ৰেণীত সাহিত্যই ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত সাংস্কৃতিক দিশৰ উন্মোচন নকৰে ভাষাত এক নিৰ্ভৰযোগ্য বৈচিত্ৰ্যৰ সীমা প্ৰদৰ্শন কৰে প্ৰাচীন অসমীয়াৰ আৰ্হি দাঙি ধৰে কঠিন শব্দমালা উপস্থাপন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 ভাষাত এক নিৰ্ভৰযোগ্য বৈচিত্ৰ্যৰ সীমা প্ৰদৰ্শন কৰে কাৰণ প্ৰশ্নটোত সুধিছিল যে ভাষাৰ শ্ৰেণীত যেতিয়া ভাষা শিকাই থকা হয় তাত সাহিত্যই ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত কেনে ধৰণৰ ভূমিকা পালন কৰে এতিয়া এটা ভাষাৰ যেটো স্বৰূপ ভাষাৰ যেটো নিজস্ব ৰূপ সেই ৰূপটো আমি সাহিত্যৰ জৰিয়তেহে জানো বা সাহিত্যৰ জৰিয়তে সেই ৰূপটো প্ৰকাশ পায় যেনে ধৰক কবিতাই হওক বা গল্পই হওক বা উপন্যাসে হওক এই লিখনিসমূহৰ জৰিয়তেহে আমি এটা ভাষাৰ যেটো নিজস্ব ৰূপ বা তাৰ যেটো সৌন্দৰ্য হেতু আমি গম পাওঁ আমি সাধাৰণতে ভাষাটো মনৰ ভাৱ আদান প্ৰদান কৰাকে ভাষা বুলি কওঁ কিন্তু যেতিয়া সেই ভাষাটো সাহিত্যৰ ৰূপ পায় তেতিয়াহে সেই ভাষাটোৰ সৌন্দৰ্য বৃদ্ধি পায় গতিকে ভাষাত এক নিৰ্ভৰযোগ্য বৈচিত্ৰ্যৰ সীমা প্ৰদৰ্শন কৰে গতিকে সাহিত্যই ভাষাত এক সীমা প্ৰদৰ্শন কৰে তাৰ এটা বাউণ্ডেশ্যন বা লিমিটেশ্যন এটা আনি দিয়ে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 সো কিছু সংখ্যকে অপচন নম্বৰ 3 টো কৈছিলে এনসাৰ বুলি প্ৰাচীন অসমীয়াৰ আৰ্হি দাঙি ধৰে এতিয়া সাহিত্যই যে কেৱল প্ৰাচীন অসমীয়াৰ আৰ্হি দাঙি ধৰে তেনেকুৱা নহয় সাহিত্য বুলি ক'লে তাৰ প্ৰাচীনও থাকিব আধুনিকও থাকিব সকলো ধৰণৰে থাকিব গতিকে এটো উত্তৰ নহয় এতিয়া আহিছো পাৰ্ট 9 ৰ ভিডিঅ'টিলৈ আৰু এই পাৰ্ট 9ত আমি আলোচনা কৰিম 2013 চনৰ পেপাৰটোৰ প্ৰশ্নবিলাক পাৰ্ট 8ত আমি আলোচনা কৰিছিলো 2013 চনৰ পেপাৰ 1 ৰ কুৱেশ্যনবোৰ আৰু আজি আলোচনা কৰিম 2013 চনৰ পেপাৰটোৰ কুৱেশ্যনবোৰ প্ৰথম প্ৰশ্নটো হৈছে পঢ়োতে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা কৌশলটো হল যে আমি যেতিয়া পঢ়ি থকা সময়ত আমি যদি গুৰুত্বপূৰ্ণ যিবিলাক তথ্য পাওঁ সেই লিখনিটোত সেইবিলাক আমি সংগ্ৰহ কৰো এই কৌশলটো কি বুলি কোৱা হয় টকা লোৱা বুলি কোৱা হয় বিশ্লেষণ হাতৰ ভঙা টকা কৰা এই কুৱেশ্যনটো আমি আগতেও ডিসকাস কৰিছিলো এবাৰ ইয়াক কোৱা হয় টকা কৰা বুলি যেটো অপচন নম্বৰ 4 ত আছে যে টকা কৰা মানে ইংৰাজীত কোৱা হয় নোট কৰা বুলি আমি প্ৰায় কওঁ যে ইম্পৰ্টেন্ট কথাবিলাক নোট কৰি লোৱা তাৰ মানে টকা কৰি লোৱা গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 এতিয়া আইছো 2 নম্বৰ প্ৰশ্নটোলৈ শ্ৰৱণ কথন মূল্যায়নৰ প্ৰসংগত নিম্নোক্ত কথা বতৰাখিনি ভালদৰে পঢ়া তুমি প্ৰতিজন ছাত্ৰৰ দক্ষতা কেনে ধৰণে মূল্যায়ন কৰিবা এতিয়া শ্ৰৱণ আৰু কথনৰ মূল্যায়ন কৰিব লাগে শুনা আৰু কোৱাৰ মূল্যাঙ্কন কৰিব লাগে তাতে তলত কিছু কথা বতৰা দিয়া হৈছে এইখিনি আমি ভালদৰে চাব লাগিব আৰু চাই আমি কোনজন ছাত্ৰৰ সঠিক বা কোনজন ছাত্ৰৰ ভুল বা কোনজনৰ শ্ৰৱণ বা কথন কমপ্লিট হনা এটো আমি পৰীক্ষা কৰিব লাগিব বা মূল্যায়ন কৰিব লাগিব এতিয়া শিক্ষকে কৈছে তোমাৰ প্ৰিয় খেল ধেমালি সম্পৰ্কে তোমাৰ এজন বন্ধুৰ লগত কথা পাতা শিক্ষকজনে কৈছে যে তোমাৰ প্ৰিয় জীৱিত খেল সেই খেলবিধৰ সম্পৰ্কে তোমাৰ লগৰ বা তোমাৰ এজন বন্ধুৰ লগত কথা পাতা ছাত্ৰ একে কৈছে তাৰ উত্তৰ দিছে কিয় আমি আলোচনা কৰিব নোৱাৰো নেকি এতিয়া এই উত্তৰটোৰ পৰা আমি কি গম পাইছো যে শিক্ষকজনে কোৱা কথাখিনি ছাত্ৰজনে ভালদৰে শুনা নাই কাৰণ শিক্ষকজনে কৈছিলে যে তোমাৰ প্ৰিয় খেল ধেমালি সম্পৰ্কে তোমাৰ বন্ধুজনৰ লগত কথা পাতা গতিকে তাৰ যেটো উত্তৰ বা তাৰ যেটো সহাৰি হ'ব লাগিছিল ছাত্ৰ একৰ সেই সহাৰিতেও দিয়া নাই তেও এটা বেলেগহে প্ৰশ্ন কৰিছে যে কিয় আমি আলোচনা কৰিব নোৱাৰো নেকি ইয়াৰ পৰা আমি গম পাওঁ যে ছাত্ৰ একৰ শ্ৰৱণ কমপ্লিট হনাই শ্ৰৱণ মানে শুনি বুজা অকল শুনাটোক শ্ৰৱণ বুলি নকয় শুনি বুজিব লাগিব যে শিক্ষকজনৰ কি কৈছে তেও ঠিকে শুনিছে কিন্তু শুনি তেও বুজা নাই গতিকে ইয়াত হিয়াৰিং হৈছে কিন্তু তেওঁৰ লিসনিং হোৱা নাই তেওঁৰ শ্ৰৱণ হোৱা নাই গতিকে তেওঁৰ শ্ৰৱণৰ অভাৱ হৈছে এতিয়া 2 নম্বৰ ছাত্ৰজনে কি কৈছে ঠিক আছে মই তাইৰ লগত কাবাডীৰ বিষয়ে কথা পাতিব পাৰোনে 2 নম্বৰ ছাত্ৰজনৰ ক্ষেত্ৰত চালে তেওঁৰ শ্ৰৱণ কমপ্লিট হৈছে আৰু তেওঁৰ কথনো কমপ্লিট হৈছে যেতিয়া শ্ৰৱণ কমপ্লিট নহব তেতিয়া কথন কমপ্লিট হ'ব নোৱাৰে ইয়াতে শ্ৰৱণো কমপ্লিট হৈছে আৰু কথনো কমপ্লিট হৈছে কাৰণ তেখেতে ঠিকে শুনিছে শুনি ঠিক বুজিছে আৰু বুজাৰ কাৰণে তেওঁ তাৰ উত্তৰো দিব পাৰিছে সেইভাবে দিছে যে ঠিকে আছে স্যাৰ মই কাবাডীৰ বিষয়ে কথা পাতিব পাৰিম নে তাইৰ লগত গতিকে এটো এটা উপযুক্ত বা উচিত সহাৰি হৈছে এতিয়া আমি কোনজন ছাত্ৰ শুদ্ধ আৰু কোনজন ভুল আমি অতি সহজতে বিচাৰিব পাৰিম অপচনত যদি আমি চাও 1 নম্বৰ যেটো অপচন আছে হেতু ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ছাত্ৰ 2 ঠিক ছাত্ৰ একে উপযুক্ত সহাৰি দিব পৰা নাই যে 2 নম্বৰ ছাত্ৰজনে ঠিক উত্তৰ দিছে কিন্তু 1 নম্বৰ ছাত্ৰজনে উপযুক্ত সহাৰি দিব পৰা নাই গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আইছো কুৱেশ্যন নম্বৰ 3 লৈকে
গৱেষণাৰ মতে পঢ়াশালীলৈ যাবলৈ আৰম্ভ নকৰা শিশুৰ পৰৱৰ্তী সময়ত সাৰ্থক পঠন অভ্যাস গঢ়ি তোলাৰ কাৰণে তলত উল্লেখ কৰা ঘৰত কৰা কাৰ্যক্ৰমৰ ভিতৰত কোনটো অতি উপাদেয় ইয়াতে কৈছে যে গৱেষণাৰ মতে যিজন ছাত্ৰ বা যিজন শিশু এতিয়াও স্কুলত যোৱা আৰম্ভ কৰাই নাই বা তেওঁৰ সেই বয়স হোৱা নাই এতিয়া পৰৱৰ্তী সময়ত তেওঁ পঢ়িব লাগিব স্কুলত গৈ গতিকে সেই পৰৱৰ্তী সময়ত যাতে তেওঁ ভালদৰে পঢ়িব পাৰে গতিকে এই পঠন যাতে অভ্যাস তেওঁলোকে ভালদৰে গঢ়িব পাৰে তাৰ বাবে এতিয়াই ঘৰতে কি কাম কৰিব লাগিব এক নম্বৰ যেটো কৈছে শিশু পদ্য বা নাৰ্সাৰীৰ ৰাইমছ মুখস্থ কৰোৱা 2 নম্বৰত কৈছে পৰিয়ালৰ লোকে পঢ়াশালীৰ বিষয়ে আলোচনা কৰা 3 নম্বৰত কৈছে মাক বাপেকে ডাঙৰকৈ পঢ়ি শুনোৱা আৰু 4 নম্বৰত কৈছে মাক বাপেকে বৰ্ণমালা শিকোৱা ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব মাক বাপেকে শিশুক ডাঙৰকৈ পঢ়ি শুনাব লাগিব যেতিয়া হিয়তৰ শ্ৰৱণ কমপ্লিট হ'ব তেতিয়াহে পঠন হ'ব কাৰণ আমি ডাইৰেক্টলি পঠন কৰিব নোৱাৰো ভাষা কৌশল মতে প্ৰথমতে শ্ৰৱণ হ'ব তাৰ পিছত কথন হ'ব তাৰ পিছতহে পঠন হ'ব গতিকে কুৱেশ্যনত কৈছিল যে পঠন অভ্যাস গঢ়ি তোলাৰ কাৰণে পঠন অভ্যাস যদি গঢ়ি তুলিব লাগে তেনেহলে প্ৰথমতে শ্ৰৱণ কমপ্লিট হ'ব লাগিব সেইবাবে ঘৰতে যদি শব্দবোৰ বা এলফাবেটবোৰ বৰ্ণমালাবোৰ সেইবোৰ যদি মাক দুটাকে ডাঙৰকৈ মাতি পঢ়ি শুনে তেনেহলে পৰৱৰ্তী সময়ত হিয়তৰ পঠন কৌশল সহজতে আয়ত্ত কৰিব পাৰিব গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছো নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4 লৈকে কোনো লেখাক অনুকৰণ নকৰি নিজস্ব অৰ্থাৎ মৌখিক প্ৰকাশ ভংগীৰে লিখাটোক বলা হয় এতিয়া একেবাৰে সহজ প্ৰশ্ন এইটো যে কোনো লেখাক অনুকৰণ নকৰি বেলেগে লিখাটোক আমি অনুকৰণ কৰা নাই কপি নকৰাকে নিজস্বভাৱে অৰ্থাৎ মৌলিক যেটো প্ৰকাশ ভংগীৰে লিখাটো কি বুলি কোৱা হয় একেবাৰে সিম্পল হয় যেটো আপুনি বেলেগৰ পৰা কপি কৰা নিজৰ ফালৰ পৰা লিখিছে নিজে লিখিছে হেতু কি বুলি ক'ব অপচন কিটা যদি আমি চাও ইয়াৰ অপচন নম্বৰ 3 টো হ'ব শুদ্ধ উত্তৰ সৃজনশীল মানে সৃষ্টিশীল ক্ৰিয়েটিভ যে আপুনি নিজে ক্ৰিয়েট কৰিছে বা সৃষ্টি কৰিছে যাক কোৱা হয় সৃজনশীল বুলি গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 এতিয়া আইছো কুৱেশ্যন নম্বৰ 5 লৈকে কোনটো শিকন ক্ষেত্ৰ উচ্চ স্তৰৰ মননৰ লগত জড়িত যে তলত কেইটামান শিকন ক্ষেত্ৰ ইয়াত উল্লেখ কৰিছে স্মৰণ বুজি পোৱা স্বমূল্যায়ন আৰু প্ৰয়োগ একেটাৰ ভিতৰত কোনটো উচ্চ স্তৰৰ চিন্তাৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 স্বমূল্যায়ন যেতিয়া আমি নিজে মূল্যায়ন কৰিব পাৰিম তেতিয়াহে উচ্চ স্তৰৰ চিন্তা বুলি ক'ব পাৰি যেতিয়া আমি কোনটো ভাল কোনটো বেয়া আমি নিজে বিচাৰ কৰিব পাৰিম শিক্ষকসকলে আমাক বিচাৰ কৰি নিদিয়ে জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ লগত কোনো শিক্ষক নাথাকে আমি এটা সময়ত নিজে সকলোবোৰ চিন্তা কৰিব লাগিব আৰু ভাল বেয়া আমি বিচাৰো কৰিব পাৰিব লাগিব গতিকে যেটো শিকন ক্ষেত্ৰত উচ্চ স্তৰৰ মনন হয় বা উচ্চ স্তৰৰ চিন্তা কৰিব পাৰে হেতু হৈছে স্বমূল্যায়ন যে তেওঁ নিজে মূল্যায়ন কৰিব পাৰিব লাগিব ভাল বেয়াৰ বিচাৰ কৰিব পাৰিব লাগিব হেতু হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ 3 এতিয়া হৈছে কুৱেশ্যন নম্বৰ 6 লৈকে কোনো এটা জনসমষ্টিৰ বৈশিষ্ট্য বহন কৰা কোনো ভাষাৰ ভিন্ন ৰূপক কোৱা হয় যে ইয়াত কৈছে যে জনসমষ্টিবিলাকৰ বৈশিষ্ট্য বহন কৰা ভাষাৰ ভিন্ন ৰূপ থাকে যেনে আমাৰ ভাষাটো হৈছে অসমীয়া কিন্তু সেই অসমীয়া ভাষাৰে জনসমষ্টি হিচাপে আৰু বেলেগ ভাষা আছে যেনে আমি যদি কওঁ কামৰূপীয়া ভাষা গোৱালপৰীয়া ভাষা শিৱসাগৰীয়া ভাষা এই ভাষাবিলাক আসলতে কি ভাষা বুলি কয় অসমীয়া ভাষাৰে এবিলাক বেলেগ আৰু ৰূপ ইয়াক কি বুলি কোৱা হয় উপভাষা বুলি কোৱা হয় গতিকে আমি অপচনত যদি চাওঁ অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে উপভাষা এতিয়া আইছো কুৱেশ্যন নম্বৰ 7 লৈকে কোনটো মাধ্যমে আটাইতকৈ বেছি শিকন অভিজ্ঞতাৰ যোগান ধৰে যে তলত কেইটামান মাধ্যম দিয়া আছে এই মাধ্যম কেইটাৰ ভিতৰত কোনটোৰ পৰা আমি আটাইতকৈ বেছি শিকন অভিজ্ঞতা আমি পাওঁ এটা হৈছে টেলিভিছন আৰু ৰেডিঅ' যন্ত্ৰৰ সহায়ত ছবি প্ৰদৰ্শন নমুনা আৰু তালিকা আৰু শেষত আছে ক্ষেত্ৰ ভ্ৰমণ যে ক্ষেত্ৰ ভ্ৰমণ বা ফিল্ড ট্ৰিপৰ পৰা আমি আটাইতকৈ বেছি আমি শিকন অভিজ্ঞতা পাওঁ কিয় কাৰণ যেতিয়া আমি ক্ষেত্ৰ অধ্যয়নলৈকে যাওঁ ফিল্ড ট্ৰিপলৈ আমি যাওঁ তেতিয়া সেই ঠাইখনৰ বিষয়ে আমি প্ৰত্যক্ষভাৱে আমি তাৰ অভিজ্ঞতাখিনি আমি ল'ব পাৰো এতিয়া শিক্ষকজনে আমাক যেতিয়া কৈ থাকিব সেই ঠাইখনৰ বিষয়ে তেতিয়া আমি যিখিনি অভিজ্ঞতা পাম সেইখিনি আমাৰ প্ৰত্যক্ষ নহয় সেইখিনি আমাৰ পৰোক্ষ হ'ব যে শিক্ষকজনেহে দেখিছিল শিক্ষকজনে আহি আমাৰ ওচৰত কৈছে গতিকে সেইখিনি আমাৰ ডাইৰেক্ট এক্সপেৰিয়েন্স নহয় বা প্ৰত্যক্ষ অভিজ্ঞতা নহয় কিন্তু যেতিয়া আমি নিজে সেই ক্ষেত্ৰৰ ভ্ৰমণলৈকে যাম তাত যি আমি দেখা পাম সেইবিলাকৰ জৰিয়তে আমি যি শিকিম সেইটো আমাৰ প্ৰত্যক্ষ অভিজ্ঞতা হ'ব আৰু হেতু আমাৰ সদায় মনত থাকে বা বহু দিনলৈকে মনত থাকিব গতিকে টেলিভিছন বা ৰেডিঅ' বা যন্ত্ৰৰ সহায়ত ছবি প্ৰদৰ্শন নমুনা বা তালিকা এইবিলাকৰ পৰা আমি লাৰ্ণ কৰিব পাৰো শিকিব পাৰো কিন্তু তাত কৰি ক্ষেত্ৰ ভ্ৰমণৰ জৰিয়তে আমি বেছি ভালদৰে শিকিব পাৰো বা বুজিব পাৰো
বস্তুটো ৰিয়েলিষ্টিক হয় আৰু তাৰ শিকন অভিজ্ঞতাটো বেছি হয় এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 8 লৈ সিনেমা হলত তোমাৰ পিছফালে বহা এজন ব্যক্তিয়ে ভ্ৰাম্য ভাষাত কথা পাতিব ধৰিছে তুমি তেওঁক কথা পতা বন্ধ কৰিব খোজা তুমি তেওঁক কেনে ধৰণে অনুৰোধ কৰিবা এতিয়া সিনেমা হলত আপোনাৰ পিছফালে এজন ব্যক্তি বহি আছে আৰু তেওঁ ভ্ৰাম্য ভাষাত কথা পাতি আছে এতিয়া তেওঁ কথা পাতি থকাৰ বাবে আপোনাৰ অসুবিধা হৈছে গতিকে আপুনি তেওঁক অনুৰোধ কৰিব লাগে যাতে তেওঁ কথা পতা বন্ধ কৰে কেনেদৰে আপুনি অনুৰোধ কৰিব এক নম্বৰটো কৈছে ইমান ডাঙৰকৈ কথা পতা বন্ধ কৰক সো এটোত কোনো ধৰণৰ অনুৰোধ বুজোৱা নাই এই বাক্যটোত আদেশ দিয়াৰ নিচিনাই হৈছে দুই নম্বৰটোত কৈছে যে প্ৰেক্ষাগৃহৰ ভিতৰত ভ্ৰাম্য ভাষা বা মোবাইল ব্যৱহাৰ নকৰিব সো এই বাক্যটোতো আমি অনুৰোধ বুজোৱা নাই ইয়াতে উপদেশ দিয়াৰ নিচিনা হৈছে যে প্ৰেক্ষাগৃহৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ নকৰিব তিনি নম্বৰটো যদি আমি চাওঁ আপুনি অনুগ্ৰহ কৰি ভ্ৰাম্য ভাষা ব্যৱহাৰৰ পৰা বিৰত থাকিব নোৱাৰেনে আৰু 4 নম্বৰটো যদি চাওঁ আপুনি ইয়াত ভ্ৰাম্য ভাষা ব্যৱহাৰ কৰা বন্ধ কৰিব পাৰিবনে এতিয়া 1 আৰু 2 টো নহয় আমি জানিলো 3 আৰু 4 ৰ ভিতৰতে এটা হ'ব এতিয়া 3 নম্বৰটোত আমি এটা শব্দ পাইছো যেটো শব্দই নিশ্চিত কৰে যে উত্তৰ হেইটোই হ'ব সেই শব্দটো হৈছে অনুগ্ৰহ আপুনি অনুগ্ৰহ কৰি এই অনুগ্ৰহ শব্দটোতে অনুৰোধটো ফুটি উঠিছে কিন্তু 4 নম্বৰ বাক্যটোত তেনে ধৰণৰ কোনো শব্দ নাই গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 এতিয়া আইছো কোৱেশ্চন নম্বৰ 9 লৈকে ৰাজহুৱা অনুৰোধ জনোৱা লেখা হৈছে ইয়াতে কৈছে যে যিবিলাক লিখনিৰ জৰিয়তে আমি ৰাজহুৱাভাৱে অনুৰোধ জনাও কাৰোবাক সেই লিখনি কোনটো প্ৰথমটো হৈছে সম্পাদকলৈ লিখা চিঠি দ্বিতীয়টো হৈছে জীৱনী আৰু আত্মজীৱনী তৃতীয়টো হৈছে বিশ্বকোষৰ প্ৰবন্ধ চতুৰ্থটো হৈছে বাতৰি কাকতৰ বিবৃতি বা পাঠ্যপুথি সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 সম্পাদকলৈ চিঠি আপোনালোকে নিশ্চয় এডিটৰিয়েল লেটাৰ লিখিছে বা ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে হয়তো শিকাইছেও কেতিয়াবা এডিটৰিয়েল লেটাৰ যাক কোৱা হয় সম্পাদকীয় চিঠি বুলি কোৱা হয় এই সম্পাদকীয় চিঠি বা এডিটৰিয়েল লেটাৰবিলাক কিহৰ কাৰণে লিখা হয় য'ত ৰাজহুৱা সমস্যাবোৰ লিখা হয় আপোনাৰ ব্যক্তিগত সমস্যাবোৰ তাত লিখা নহয় সাপোজ আপোনাৰ অঞ্চলটোৰ ৰাস্তা বেয়া আপোনাৰ অঞ্চলটোত পানীৰ অভাৱ বা আপোনাৰ অঞ্চলৰ স্বাস্থ্য হোৱা বেয়া এই সমস্যাবিলাক আপুনি ৰাজহুৱাভাৱে জনাব লাগিব তেনে ক্ষেত্ৰত গোটেই ৰাইজৰ হৈ এজন ব্যক্তি এখন চিঠি লিখে আৰু সেইখন এখন নিউজ পেপাৰৰ এডিটৰলৈকে লিখে আৰু সেই নিউজ পেপাৰৰ এডিটৰজনে পেপাৰখনত পাবলিশ কৰে আৰু সেই পেপাৰৰ জৰিয়তে বিভাগীয় যি কৰ্তৃপক্ষ তেওঁলোকে আপোনাৰ সমস্যাটো বা আপোনাৰ অঞ্চলৰ সেই সমস্যাটো জানিব পাৰে গতিকে এইটো হৈছে সম্পাদকীয় চিঠি আৰু নিউজ পেপাৰবিলাকত থাকে সম্পাদকলৈ বুলি ৰাজহুৱা অনুৰোধ জনাবলৈ আমি যেতিয়া লিখিম হেতু হ'ব সম্পাদকলৈ চিঠিখনৰ জৰিয়তে আমি ৰাজহুৱা অনুৰোধবিলাক জনাও ইয়াতে কিন্তু ব্যক্তিগত অনুৰোধ জনোৱা নহয় সো এতিয়া আহিছো কোৱেশ্চন নম্বৰ 10 লৈকে ছাত্ৰ-ছাত্ৰীৰ মাজত স্থূল মনন ক্ষমতা যোগাই তুলিবৰ কাৰণে শিক্ষকে তলত উল্লেখ কৰা কোনটো পদক্ষেপ গ্ৰহণ কৰিব পাৰে এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যদি চিন্তাশীলতা বা পৰ্যবেক্ষণ ক্ষমতা এইবিলাক যোগাই তুলিব লাগে তেনেহলে শিক্ষকসকলে তলৰ কোনটো পদক্ষেপ গ্ৰহণ কৰিব লাগিব সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 পঠনৰ মাজতে ছাত্ৰ-ছাত্ৰীক আত্মজিজ্ঞাসা বা নিজকে প্ৰশ্ন কৰিবৰ কাৰণে অকালতি কৰি আৰু আৰ্হি দেখুৱায় ইয়াতে কৈছে যে পঠনৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি থকাৰ মাজতে যাতে সিহঁতে আত্মজিজ্ঞাসা বা নিজকে প্ৰশ্ন কৰে যি পঢ়ি আছে হেতু কিমান দূৰ বুজি পালে হেতু যাতে সিহঁতে নিজকে নিজে প্ৰশ্ন কৰে যে মই এইখিনি পঢ়িলো এইটো মানে কি সিহঁতৰ হাতৰ উত্তৰ আছে নে নাই সিহঁতে নিজকে নিজে প্ৰশ্ন কৰিব লাগিব বা তেওঁলোকৰ যেটো আত্মজিজ্ঞাসা আছে তেওঁলোকৰ যেটো কৌতুহল আছে মনত সেই কৌতুহলবিলাক পূৰণ কৰিব পাৰিছে নে পৰা নাই সেই কথাবোৰ সিহঁতে চাব লাগিব আৰু শিক্ষকজনে এই কথাবোৰ শিকাব লাগিব প্ৰয়োজন হলে আৰ্হিও দেখুৱাই দিব লাগিব যে কেনেদৰে নিজকে প্ৰশ্ন কৰিব পাৰি কোনবিলাক ক্ষেত্ৰত প্ৰশ্ন কৰি কেনেদৰে উত্তৰ উলিয়াব পাৰি সেই কথাবোৰ ছাত্ৰ-ছাত্ৰীক শিকাব লাগিব শিক্ষকজনে কাৰণ ছাত্ৰ-ছাত্ৰীসকলে যদি কেৱল পঢ়িয়ে গৈ থাকে তেনেহলে তেওঁলোকৰ যেটো নলেজ সেইখিনি সীমিত হৈ থাকিব এতিয়া আপোনালোকে যদি কেৱল পঢ়িয়ে গৈ আছে নলেজখিনি আমাৰ সীমিত হৈ থাকিব যদি আমি নিজকে প্ৰশ্ন কৰি তাৰ আৰু যদি গভীৰতালৈ আমি যাওঁ তেনেহলে আমাৰ নলেজখিনি বিকাশ হ'ব বা আমি বেছি কথা শিকিব পাৰিম বা জানিব পাৰিম গতিকে স্থূল মনন ক্ষমতা বা চিন্তাশীলতা যদি হতৰ বঢ়াই তুলিব লাগে তেনেহলে শিক্ষকসকলে তেওঁলোকক নিজকে প্ৰশ্ন কৰিবলৈ শিকাব লাগিব বা প্ৰয়োজন হলে আৰ্হিও দেখুৱাই দিব লাগিব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 এতিয়া আইছো কোৱেশ্চন নম্বৰ 11 লৈ বিষয়সূচক বাক্য টপিক সেন্টেন্স বুলিলে এনে বাক্যক বুজা যায় য'ত প্ৰকাশিত হয় যে বিষয়সূচক বাক্য বুলি কাক কোৱা হয় বা টপিক সেন্টেন্স বাক্য বুলি কাক কোৱা হয়
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 কোনো ৰচনা বা তথ্যপাতিৰ উপশিৰোনাম যে ৰচনা এটা বা যিকোনো তথ্যপাতি হ'ব পাৰে তাৰে যেটো উপশিৰোনাম থাকিব সাব টাইটেল থাকিব হেতুকে কোৱা হয় বিষয়সূচক বাক্য বুলি কাৰণ তাত কি লিখা থাকিব বিষয়টোৰ ওপৰত লিখা থাকিব টপিকটোৰ ওপৰত লিখা থাকিব যদি গল্প এটা হয় গল্পটোৰ কিহৰ ওপৰত আছে হেতুৰ ওপৰত লিখা থাকিব বা এটা যদি আৰ্টিকল হয় আৰ্টিকলটোৰ কি বিষয়ৰ ওপৰত লিখা হৈছে তাৰ এটা আভাস দিয়া থাকিব গতিকে ইয়াক কি বুলি কোৱা হয় টপিক সেন্টেন্স বা বিষয়সূচক বাক্য যত কোনো ৰচনা বা তথ্যপাতিৰ উপশিৰোনাম দিয়া হয় গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 এতিয়া আইছো কোৱেশ্চন নম্বৰ 12 লৈকে যি শিক্ষাই ছাত্ৰ ছাত্ৰীক পৃথিৱীখনক ভাল পাবলৈ শান্তিপূৰ্ণ ভৱিষ্যতৰ কল্পনা কৰিবলৈ আনৰ প্ৰতি দৰদী হ'বলৈ আৰু পৰস্পৰক ভাল পাবলৈ উৎসাহিত কৰে তেনে শিক্ষাক বলা হয় ইয়াতে কৈছে যে যি শিক্ষাই বা যি শিক্ষা পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক পৃথিৱীখনক ভাল পাবলৈ শিকাইছে শান্তিপূৰ্ণ ভৱিষ্যতৰ কল্পনা কৰিবলৈ শিকাইছে আনৰ প্ৰতি দৰদী হ'ব শিকাইছে আনৰ দুখত দুখী হ'ব শিকাইছে আনৰ সুখত সুখী হ'ব শিকাইছে বা পৰস্পৰক ভাল পাবলৈ শিকাইছে পৰস্পৰক সহায় কৰিবলৈ শিকাইছে এনে ধৰণৰ যদি শিক্ষা দিছে তেনে ধৰণৰ শিক্ষা কি বুলি কোৱা হয় দূৰ সংযোগী শিক্ষা বুলি কোৱা হয় শিক্ষায়তনিক বুলি কোৱা হয় বৃত্তিমুখী শিক্ষা বুলি কোৱা হয় মূল্যবোধ প্ৰধান শিক্ষা বুলি কোৱা হয় ডেফিনেটলি উত্তৰটো আপোনালোকে নিশ্চয় বুজিবই পাৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ 4 মূল্যবোধ প্ৰধান কাৰণ আমাৰ যি শিক্ষাৰ উদ্দেশ্য সদায় সমাজখনক আমি কেনে ধৰণৰ নীতি আদৰ্শৰে আমি চলিব লাগিব কেনেদৰে আমি এজন সুনাগৰিক হ'ব পাৰিম সেই বিষয়ে আমাক এই শিক্ষা ব্যৱস্থাটো শিকাব লাগে বা এই শিক্ষাৰ হেতুৱে হল মূল উদ্দেশ্য বৃত্তিমুখী নহয় আমাৰ শিক্ষা বৃত্তিমুখী হ'ব নালাগে চাকৰিৰ বাবে আমি কেৱল লিখা পঢ়া কৰিব নালাগে আমি সমাজখনত কেনেদৰে ভালদৰে চলিব পাৰিম সমাজখনৰ মানুহৰ লগত কেনেদৰে আমি চলিব পাৰিম কেনে ধৰণৰ সমাজৰ নীতি আদৰ্শ এইবোৰ মানি চলিব পাৰিম ভাল এজন নাগৰিক হৈ চলিব পাৰিম সেই বিষয়ে আমাক আসলে শিক্ষা দিব লাগে আৰু এনে ধৰণৰ শিক্ষা কি বুলি কোৱা হয় মূল্যবোধ শিক্ষা বুলি কোৱা হয় মূল্যবোধৰ শিক্ষা দিয়া বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 এতিয়া আইছো কোৱেশ্চন নম্বৰ 13 লৈকে কোনো এটা পাঠৰ অন্যান্য শব্দৰ মাজত থকা অপৰিচিত শব্দৰ অৰ্থ নিৰূপণ কৰাটো কৌশলৰ অন্তৰ্গত যে এটা পাঠৰ অন্যান্য শব্দ আছে পাঠ এটা পঢ়ি আছে তাত বহুতো শব্দ আছে তাৰে মাজতে এটা অপৰিচিত শব্দ আছে অপৰিচিত মানে যেটো শব্দ আপুনি কেতিয়াও দেখা নাই বা আপুনি কেতিয়াও পোৱা নাই সেই শব্দটোৰ অৰ্থ নিৰূপণ কৰিব লাগে সেই শব্দটোৰ অৰ্থ কি আপুনি জানিব লাগিব গতিকে এনে ধৰণৰ যেটো কৌশল এই কৌশলটো কি বুলি কোৱা হয় শ্ৰৱণ কথন পঠন লিখন বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 পঠন বুলি কোৱা হয় কাৰণ আপুনি কি কৰি আছে এটা পাঠ পঢ়ি আছে পঢ়ি থকাৰ মাজত এটা অপৰিচিত শব্দ হেইটোৰ অৰ্থ কি হ'ব আপুনি জানিব লাগিব হেইটো আপুনি ইগনোৰ কৰি চলিব নোৱাৰে বা হেইটো আপুনি স্কিপ কৰি আগবাঢ়ি যাব নোৱাৰে সেই শব্দটোৰ আপুনি অৰ্থ যেনেতেনে উলিয়াই ল'ব লাগিব তেতিয়াহে পঠন বুলি কয় কাৰণ আমি আগতে আলোচনা কৰিছো পঠনৰ সেই ভিডিঅ'টিতে পঠন মানে কেৱল পঢ়াই নহয় পঢ়ি আমি বুজাটোহে পঠন পঢ়ি আমি তাৰ অৰ্থ কি হেইটো আমি বুজিব লাগিব গতিকে অৰ্থ নজনাকে যদি আমি পঢ়ো হেইটো পঠন বুলি কোৱা নহয় গতিকে পঠন হ'ব লাগিলে পঢ়িব লাগিব পঢ়াৰ লগতে তাৰ অৰ্থও আমি বুজি পাব লাগিব গতিকে অপৰিচিত শব্দ হলো তাৰ অৰ্থটো আমি বুজি পাব লাগিব পঠন কৌশলত গতিকে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 3 এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 14 এইটো হ'ব আপোনালোকৰ বাবে এইটো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব যেতিয়া তুমি বাতৰি কাকতত কোনো এটা বিজ্ঞাপন নিবিড়ভাৱে পঢ়া তেতিয়া তুমি প্ৰয়োগ কৰা পঠন কৌশলটো হল গহীন সূক্ষ্মভাৱে নিৰীক্ষণ বিস্তৃত হাৰোদ্ধাৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি দিব আৰু এই ভিডিঅ'টি আছিল 2013 চনৰ পেপাৰ 2 আৰু নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম 2014 চনৰ পেপাৰ 1 ৰ কোৱেশ্চনবোৰ যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো